লোকেল মাছৰ উৎপাদন আৰু বজাৰে বজাৰে চালানী মাছৰ চাহিদা আৰু সাপ্লাই ক্ৰমাৎ হ্ৰাস পাইছে যাৰ পৰিপ্ৰেক্ষিতত একাংশ ন্যস্ত স্বাৰ্থৰ লোকে চালানী মাছৰ বজাৰখন পুনৰ গা কৰি উঠিবৰ বাবে হয়তো একে ৰাতিৰ ভিতৰত মীন পালক সন্থা গঠন কৰিছে এই প্ৰতিক্ৰিয়া নগাঁৱৰ সংখ্যালঘু মীন পালকৰ 15-20 বছর ধরে আমি পিছারি করে আছি কোনো মীন হন্তা বা মীন পালক কোনো হন্তা আমি পোৱা নাই গতিকে আমার মাছ শিৱসাগৰ আপনার ধলা তিনচুকীয়া আকৌ ডুমডুমা ইফালে আকৌ আপনার যোৰহাট এইবিলাক চিলাপতা ধামাজি এইবিলাক আমাৰ সকলো মাছ গৈ আছে গতিকে কি যে হ'ল এইটো আমি একো গম নাপাওঁ কিন্তু কিহৰ হন্তা ওলাইছে হন্তা ওলাই আমাক আমি শুনা নাই আমাৰ মাছটো গৈ আছে ৰাতিৰ ভিতৰত সিহঁতে কৈ আছে কালি শিৱসাগৰ মাছ নাযায় অমুকত মাছ নাযায় তমুকত মাছ নাযায় এনেকৈ কৈ এটা ভুৱা হেৰি কৰি পেলাই আমাক এতিয়া পিছাৰি মাছ আমি পিছাৰিতে আছে আমি মাছ ধৰিব পৰা নাই গতিকে আমি চৰকাৰক এইটো অনুৰোধ কৰিছোঁ ঠিকে যাতে আমাৰ এই বস্তুটো বিশেষ ব্যৱস্থা কৰি যাতে আমি চবতে আমি অসমৰ মানুহ অসমীয়া মানুহ আমি মুছলিম মানুহ কিন্তু অসমীয়া বুলি জাতি এটাই অসমীয়া জাতি যি অসমত বসবাস কৰিছে চবেই অসমীয়া গতিকে আমি অসমত থাকোঁ যদি আমি য'তে ত'তে মাছ বিকিব পাৰিম আমাকতো কোনো বাধা দিব নোৱাৰে কিন্তু কিছুমান মানুহ দুষ্টিকাৰীয়ে এনেকুৱা এটা জেং লগাইছে গোটেই মুছলমানৰ ওপৰত এটা অত্যাচাৰ আহি গৈছে গতিকে সবকে মই কৈ আছোঁ অনুৰোধ কৰিছোঁ দল সংগঠনক অনুৰোধ কৰিছোঁ আমি চবেই একেলগে মিলি জুলি থাকিম হিন্দু মুছলমান ভাই তেনেকৈ থাকিম গতিকে আমাক মাছ বিকিবলৈ চৰকাৰে এটা সুবিধা ধুনীয়াকৈ এটা সুবিধা দিয়া যেন এইখিনি কৈ অনুৰোধ কৰিছোঁ আজি আমি মাছ আমাৰ মাছ যাবলগীয়া আছিলে কিন্তু মাছ নগ'লে চিলাপথাৰ যোৱা এতিয়া আমি চিলাপথাৰ উজ্জ্বল বুলি কয় তেখেতলৈ ফোন কৰিছিলোঁ কৈছে মাছ পঠিয়াওক বুলি পঠিয়াবলৈ কৈছিলে তেওঁ আমি অলপ চাই আছোঁ যদি হয় সন্ধিয়া মাছ পঠিয়াম আমিও অসমত বসবাস কৰা অসমীয়া মানুহ মুছলমান হলেও জাতি এটাই অসমীয়া অসমত বসবাস কৰা প্ৰতিজনেই অসমীয়া আমি উজনিৰ ভিন্ন প্ৰান্তলৈ মাছ পঠিয়াই আছোঁ পঠিয়াই থাকিম একাংশ ন্যস্ত স্বাৰ্থৰ লোকৰ ঘোষণাৰ বাবে মাছ পুখুৰীতে আছে পঠিয়াব পৰা নাই আমি সকলোৱে হিন্দু মুছলিম ভাই সম্প্ৰীতিৰে মিলিজুলি থাকিম দল সংগঠনৰ লগতে চৰকাৰে আমাক মাছ বিক্ৰী কৰিবলৈ সুবিধা দিবলৈ আহ্বান সংখ্যালঘু মীন পালকৰ মীন পালক সন্থা যিটো এইটো সম্পূৰ্ণৰূপে বোৱা কোনো ধৰণৰ সন্থা নাই আমি মাছ পালন কৰি আছোঁ আমি ইয়াত হাজাৰ হাজাৰ কৃষক আমাৰ ইয়াত গোটেই এৰিয়াত ফিচাৰী কোনো ধৰণৰ সন্থা নাই এইটো এটা চক্ৰান্তভাৱে কৰিছে সিহঁতৰ লাভ ল'বৰ কাৰণে এইবোৰ যদি আমাৰ বাহিৰৰ পৰা যিবিলাক চালানী মাছ আহে চালানী মাছৰ এতিয়া আমাৰ মাছ উৎপাদন কৰি আছোঁ আমি লোকেলভাৱে সেইটো মাছ আমি অসমৰ বিভিন্ন ঠাইত পঠাই আছোঁ এই মাছ পঠোৱাৰ কাৰণে চালানী মাছৰ যিটো সিহঁতৰ ছাপ্লাই আছে এইটো বন্ধ হৈ গৈ আছে আৰু এই চালানী মাছৰ সিহঁতে ছাপ্লাইটো ঠিক কৰিবৰ কাৰণে আমাৰ লোকেল মাছৰ ওপৰত এটা বিভ্ৰান্ত সৃষ্টি কৰিবৰ কাৰণে এটা ভুৱা প্ৰচাৰ কৰিবৰ কাৰণে এটা সন্থা ৰাতি সিহঁতে গঠন কৰি দিছে আমাৰ মাজত কোনো সন্থা নাই আমি গোটেই অসমত মাছ পঠাম আজি আমি শিৱসাগৰৰ পৰা ফোন কৰিছে যোৰহাটৰ পৰা ফোন কৰিছে মাছ পঠাম আমিতো আগ্ৰহী আমি যিমান মাছ উৎপাদন কৰি আছোঁ আমাৰ লোকেল বজাৰত আমি চাহিদা পূৰণ কৰি আমি অসমৰ বাহিৰতো মাছ পঠাই আছোঁ আমাৰ কোনো ধৰণৰ মীন পালন সন্থা নাই এইবিলাক ভুৱা কথা এইবিলাক মানুহৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰিবৰ কাৰণে সিহঁতে এটা পৰিকল্পিতভাৱে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে সাধাৰণ কৃষকক মাৰিবৰ কাৰণে আৰু কোনো উদ্দেশ্য নাই বটদ্ৰাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট অসম টুডে।